নিশ্চিতভাৱে উৰিয়ামঘাট ৰেংমা বনাঞ্চলত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সফলতাৰে সমাপ্তি ঘটাৰ পিছত এতিয়া চৰকাৰ আগবাঢ়িছে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ বাবে। আৰু দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ বাবে চৰকাৰে ইতিমধ্যে 5খনকৈ সীমান্ত গাঁও ইতিমধ্যে নিৰ্ধাৰণ কৰিছে। মই কেইবাবছৰ দেশলৈ অনুৰোধ কৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ হাতীডিবি গাঁৱত, আৰু এই হাতীডিবি গাঁৱকে আদি কৰি সৰ্বমুঠ 5খন গাঁৱত দ্বিতীয় পৰ্যায়ৰ যি উচ্ছেদ অভিযান আৰম্ভ হ'ব। আৰু এই উচ্ছেদ অভিযান আৰম্ভ হ'বলগীয়া গাঁওকেইখন হৈছে ৰাণানগৰ, হাতীডিবি, হালধিবাৰী, দুৰ্গাপুৰ, মধুপুৰ। এইকেইখন গাঁও দ্বিতীয় পৰ্যায়ৰ ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম চৰকাৰে। আৰু এইসমূহ গৃহ ইতিমধ্যে যিসকল লোক আছিল, হাতীডিবি গাঁৱৰ যিসকল লোক আছিল, ইতিমধ্যে এইসকল লোক নিজৰ আচবাব, ঘৰুৱা সা সামগ্ৰী বান্ধি ইতিমধ্যে অন্য জেগাত ৰাওনা হৈছে যদিও কিন্তু বহুত সংখ্যক লোক এতিয়াও আছে এই অঞ্চলত। এতিয়াও তেওঁলোকে বাহৰ পাতি আছে। তেওঁলোকে আশা কৰিছে যে তেওঁলোকৰ এই উচ্ছেদ অভিযান স্থবিৰ হ'ব, বন্ধ হ'ব, কাৰণ তেওঁলোকে এই গাঁওখন যথেষ্ট দিনৰ পৰা বাস কৰিছিল। মোৰ এই গাঁৱত কেইবাজনো বাসিন্দা আছে, তেওঁলোক স্থানীয় বাসিন্দা আছে। মই তেওঁলোকৰ ওচৰত যাব বিচাৰিছোঁ। দাদা, যিহেতু আপোনালোকে ইতিমধ্যে নটিচ পাইছে, বহু সংখ্যক লোক আপোনালোকে ইয়াৰ পৰা গুচি গৈছেগে, কিন্তু কি ক'ব? যিহেতু কাইলৈ বা পৰহিলৈ পৰা ইয়াত উচ্ছেদ হোৱাৰ সম্ভাৱনা আছে, আপোনালোকে কি ক'ব এই মুহূৰ্তত? এতিয়া চাওক, বহুতখিনি মানুহ আমাৰ ইয়াৰ পৰা গুচি গৈছে। কিছুমান মানুহ ধৰক ভয়ত এই হিচাপতকে গুচি গ'ল। তো কথা হৈছে কি, বাকী মানুহখিনি চব ইয়াতে আছে, বেছি মানুহ যোৱা নাই। আৰু ধৰক পৰাই মানুহ আমাৰ ইয়াতে এতিয়াও বৰ্তমান আছে। আৰু উচ্ছেদটো যদি চৰকাৰে বন্ধ কৰে, মানুহখিনি মুখফালে চাই আমাৰ ইয়াত স্থানীয় হিচাপত, পুৰণা গাঁও হিচাপত, তেতিয়াতো বহুত বহুত ধন্যবাদ দিয়া হ'ব। এখেতক ধন্যবাদ দিয়া হ'ল। আপোনালোকে কেতিয়াৰ পৰা এই হাতীডিবি গাঁওখন বাস কৰিছিল? ইয়াতে আমি ধৰক আমাৰ জন্মই ইয়াত আমি জন্ম হৈও পাইছোঁ। 1985 চনত ইয়াত ভোট হৈছে। এইটো শিৱসাগৰ ডিষ্ট্ৰিক্ট আছিলে তেতিয়া, আপোনাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট আছিলে, গোলাঘাট মহকুমা আছিলে, সৰুপথাৰ থানা আছিলে। সেই আন্দাৰতো আমি মানে এইখিনি পাইছোঁ ইয়াত। 1985 চনতে ইয়াত ভোট হৈছে, তাৰ ইফালে ভোট নাছিলে ইয়াত। নিশ্চিতভাৱে এই মানুহে দাবী কৰিব বিচাৰে যে এই হাতীডিবি গাঁওখন 1985 চনত প্ৰথমবাৰৰ বাবে ভোট গ্ৰহণ হৈছিল, আৰু তেওঁলোকে এই গাঁওখনৰ বাসিন্দাসকলে ভোটদান কৰিছিল। তেতিয়া এইখন অবিভক্ত শিৱসাগৰ জিলাৰ অন্তৰ্গত আছিল, গোলাঘাট মহকুমাৰ অন্তৰ্গত আছিল। আৰু তেওঁলোকে দাবী কৰিছে যে তেওঁলোকে অতি পুৰণি এই গাঁওখন, মই পুনৰবাৰ কেমেৰা পাৰ্চনকে দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে এইখন গাঁৱে হৈছে হাতীডিবি গাঁও, যিখন গাঁও তেওঁলোকে দাবী কৰিছে যে 1985 চনত এই অঞ্চলটোৰ প্ৰথম ভোটগ্ৰহণ এইখন গাঁৱতে হৈছিলে। তাৰ আগতে এই গাঁওখন ভোটগ্ৰহণ হোৱা নাছিল বা এই অঞ্চলত ভোটগ্ৰহণ হোৱা নাছিল। কিন্তু এতিয়া সদ্যহতে এই গাঁওখন উচ্ছেদৰ জাননী দিয়া হৈছে। ইতিমধ্যে কাইলৈ 18 তাৰিখ বা 19 তাৰিখে প্ৰশাসনে চূড়ান্ত সিদ্ধান্ত ল'ব কোনদিনাখন এই গাঁওখন উচ্ছেদ কৰা হয়। কিন্তু এই উচ্ছেদৰ জাননী পোৱাৰ লগে লগে তেওঁলোক ভীতিগ্ৰস্তও হৈ পৰিছে। অধিকাংশ মানুহখিনি ইয়াৰ পৰা তেওঁলোকে যিসমূহ ঘৰুৱা সামগ্ৰী আছে সেইবোৰ ইতিমধ্যে লৈ গৈছে, কিন্তু এতিয়াও বহুত লোকে বাকী আছে। দাদা, যিহেতু ইতিমধ্যে উচ্ছেদৰ জাননী পোৱা গৈছে, উচ্ছেদ হ'ব, কি ক'ব? যদি উচ্ছেদ হয়ে, তাৰ পৰৱৰ্তী পদক্ষেপ আপোনালোকে কেনেকৈ ল'ব? উচ্ছেদ যদি হৈ যায়, আমাৰ চৰকাৰে একো ক'বলৈ নাই। গতিকে উচ্ছেদ যে মানুহ যে ঘৰ ভাঙি লৈ গৈ, একদম গৰীব মানুহ ইয়াতে ঘৰ চৰ লৈ গৈছে, যি উচ্ছেদ কৰি ভাঙি দিয়ে, ঘৰ বনাব সুবিধা নাই। কিন্তু মানুহকেইটা বেছিভাগ মানুহ আছে, আৰু কম ভাগ মানুহ গুচি গ'ল গছ লৈ পেলাই, আৰু বাকী মানুহ আছে। গতিকে চৰকাৰে আশা কৰি আছে যাতে উচ্ছেদ যে নকৰে, তেনেকুৱা আশাত আমি সকলো ৰাইজ বহি আছো। আৰু এই উচ্ছেদটো কৰি আছে, এইটো সৰু মৰু গাঁও, বেছি নহয়, 120 গাঁও, 30টা মানুহে মেইন মানুহ। আৰু 30টা 3টা 4টাকৈ ল'ৰা হৈছে, ঘৰ বনাইছে, 120 ঘৰ হৈ গ'ল। 120 ঘৰৰ ভিতৰত এতিয়া ইমান ডাঙৰ বস্তি হৈ গৈছে। কিন্তু ইমান ডাঙৰ বস্তি নহয়, এইফালে আছে বঙালী মানুহ, পূবফালে আছে নেপালী মানুহ, এইফালে আছে কছাৰী মানুহ, সামান্য এটা সৰু মৰু গাঁও। এইটো গাঁৱতে আজি উচ্ছেদ কৰি আছে, এইটো আমিতো দুৰ্ভাগ্য। আমি গতিকে চৰকাৰক আহ্বান জনালো আমি যে আমাৰ এই গাঁওখন যে ৰাখি দিয়ে, এতিয়ালৈকে উচ্ছেদ হোৱাই নাই। গতিকে আমি আহ্বান জনালো যে এই গাঁওখন যে ৰাখি দিয়ে, যদি উচ্ছেদ কৰি দিয়ে, সংস্থান দিয়ে কিবা সংস্থাপন যে দিয়ে, এইটো আমি অনুৰোধ জনালো চৰকাৰক। আপোনালোক কেতিয়াবা এই অঞ্চলত বাস কৰিছিলে? আমি ইয়াতে আহিলো, আমি 79 চনত আমি আহিছো, 80 চনত ভুল কৰিছো, 80 চনত আমি আহিছো। যেতিয়া আমি আহিছো তেতিয়া 20-30টা ঘৰ আছিল, ইমানটো ঘৰ নাছিল। গতিকে এইফালে ল'ৰা ছোৱালী হৈছে, ঘৰ চব 120 ঘৰ হৈ গ'ল। এতিয়া এই মানুহ কেতিয়া চব গৰীব মানুহ, একদম মানে ভাঙাটোৰা কিনে কিবা কিবি কিনি পেলাই চলে, সেইটো যাব লগা হৈ গ'ল। এতিয়া সেইকাৰণে সংস্থাপন খুজি আছো চৰকাৰৰ, যে তাৰ ভৱিষ্যত যদি ভাঙি দিয়ে, যে আমাৰ কিবা সংস্থাপন যদি দিয়া যায়, চৰকাৰে অনুৰোধ জনালো। যিহেতু কাইলৈ বা পৰহিলে উচ্ছেদ হ'ব, আপোনাক জাননী ইতিমধ্যে দিয়া হৈছে, কি কৰিব যদি কাইলৈ বা পৰহিলে উচ্ছেদ হয়? ক'ত যাব? কাইলৈ যে উচ্ছেদ যাওঁ, যে আমি ক'ত যাওঁ? আমিতো মাটি সম্পত্তি আমি ইয়াতে থাকিব লাগিব। এতিয়া চৰকাৰৰ কথা মানিব লাগিব, চৰকাৰত আমি নোৱাৰো নহয়। চৰকাৰ যোনটো সেইটো আমি ৰাজি আছো, কিন্তু ভাঙি দিলে আমি একো নকওঁ। কিন্তু আমাৰ যে সংস্থাপন যে দিয়ে, এইটো আমি ইয়াতে পৰা যাবলৈ নাই। আমি ইয়াতে মৰিম লাগিলে, আমি তামুগুৰি থাকিম, যাম ক'ত? আমাৰ মাটি নাই, ক'ত ঘৰ বনাম? নিশ্চিতভাৱে কাইলৈ বা পৰহিলে চূড়ান্ত হ'ব উৰিয়ামঘাট ৰেংমা সীমান্ত অঞ্চলত, ৰেংমা বনাঞ্চলত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ দিন। আৰু ইতিমধ্যে আমি বৰ্তমান হাতীডিবি গাঁৱত উপস্থিত আছিলোঁ। তেওঁলোকে কৈছে যে আমি অতি পুৰণি এই অঞ্চলৰ বাসিন্দা হয়, আৰু তেওঁলোক যদি উচ্ছেদ কৰা হয় তেওঁলোকৰ সমৰ্থন আছে, কিন্তু তেওঁলোকক সংস্থাপন দিব লাগে। আৰু কাইলৈ পৰহিলে ৰেংমা বনাঞ্চলৰ 5খনকৈ গাঁৱত উচ্ছেদ হ'ব। প্ৰশাসন সাজু হৈছে, কেৱল মাত্ৰ বাকী আছে চূড়ান্ত হ'বলৈ দিনটো। কিন্তু এই দ্বিতীয় পৰ্যায়ৰ
যাতে এই উচ্ছেদ অভিযান যাতে শান্তিপূৰ্ণভাৱে পাৰ হয় তাৰ বাবে কিন্তু প্ৰশাসনে যথেষ্ট তৎপৰ হৈছে আৰু যিসকল মানুহ ইতিমধ্যে এই অঞ্চলত বাস কৰিছে এই মানুহখিনিক কিন্তু ইতিমধ্যে তেওঁলোকে এই অঞ্চলত আঁতৰি যাবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু কাইলৈ বা পৰহিলে 18 বা 19 তাৰিখে উৰিয়ামঘাট সীমান্তৰ দ্বিতীয় পৰ্যায়ৰ যি উচ্ছেদ অভিযান এই উচ্ছেদ অভিযান আৰম্ভ হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।